1930 দশকত অৰ্থাৎ 1930ত এগৰাকী মেথমেটিচিয়ান তথা ইঞ্জিনিয়াৰে এটা কেলকুলেশ্যন কৰিছিলে যিটো কেলকুলেশ্যন পৰৱৰ্তী সময়ত ভুল প্ৰমাণিত হয় কিন্তু এই ভুল প্ৰমাণিত হোৱা কেলকুলেশ্যনটোৱে মানুহক এটা খুব গভীৰ কথা শিকাই থৈ গৈছে চ' তেখেতৰ কেলকুলেশ্যনটো অনুসৰি একৰ্ডিং টু অল দ্য এৰ'ডাইনামিক লছ দ্য বাম্বলবি কেনট ফ্লাই বিকজ ইটছ বডি ৱেইট ইজ নট ইন দ্য ৰাইট প্ৰপৰ্চন টু ইটছ উইং স্পেন এৰ'ডাইনামিক লছ অৰ্থাৎ বায়ুৰ গতিৰ কিছুমান নিয়ম গাড়ী এখন কেনেকৈ চলিছে উৰাজাহাজখন আকাশত কেনেকৈ উৰিছে বল এটা খেলত কেনেকৈ উৰি গৈছে চৰাইজনী আকাশত কেনেকৈ উৰি আছে ইত্যাদি চ' এই মেথমেটিচিয়ানজনৰ অনুসৰি এটা বাম্বলবি অৰ্থাৎ এটা ভোমোৰাই কেতিয়াও উৰিব নোৱাৰে কাৰণ ভোমোৰাটোৰ পাখি দুখনৰ তুলনাত দেহৰ ওজন বহুত বেছি বাট ইগনৰিং অল দিজ লছ বি ফ্লাইজ এনিৱে এই সকলোবোৰ নিয়ম আওকাণ কৰি ভোমোৰাই উৰে চ' এই কথাটো আমাক কি শিকায় ভোমোৰাই নিয়মৰ বিৰোধিতা কৰা নাই ভোমোৰাক লৈ সেই মেথমেটিচিয়ানজনৰ ধাৰণা ভুল আছিল জনা যায় যে এটা ভোমোৰাই প্ৰতি ছেকেণ্ডত 200 বাৰতকৈ অধিকবাৰ নিজৰ পাখি দুখন কোবাব পাৰে কেৱল কোবোৱাই নহয় নিজৰ পাখিখন বতাহৰ গতি অনুসৰি টুইষ্ট কৰিব পাৰে পাক খুৱাই ল'বও পাৰে চ' মানুহে প্ৰায়ে কিছুমান কথা কয় যে বাওনা হৈ চৰকলে হাত টাই মেলিবা যিমানৰ সিমানত থাকা আঁঠুৱা চাই ঠেং মেলিবা আমাৰ কাৰেণ্ট চিটুৱেশ্যনটো চাই আমাৰ কিছুমান কাম আমাৰ কিছুমান সপোন অসম্ভৱ যেন লাগিব পাৰে কিন্তু ভোমোৰাটোৱে যদি মোৰ দেহৰ ওজন বহুত বেছি বুলি ভাবি বহি থাকিলেহেঁতেন তেন্তে জীৱনত কেতিয়াও উৰিবই নোৱাৰে আমি চেষ্টা কৰিবই লাগিব আমি নিজৰ মাজত থকা আমাৰ এবিলিটিছবোৰ আমি নিজেই বিচাৰি ল'ব লাগিব আঁঠুৱা চাই ঠেং মেলিব নালাগে আঁঠুৱা বহল কৰাৰ প্লেনিং কৰিব লাগে মানুহে ক'বই মানুহে ডিমটিভেট কৰিবই কিন্তু সেই ভোমোৰাবোৰে মেথমেটিচিয়ানজনৰ লগত কাজিয়া কৰিবলৈ অহা নাছিল ভোমোৰাই নিজৰ কাম কৰিছিল ভোমোৰা উৰিছিল চ' ফ্লাই এনিৱে